বিৰাট বঢ়িয়াকৈ ভালকৈ হৈছে কাবেনিল বেবী কাবেনিল অপাৰেশ্যনৰ আগত বহুত জ্যাদা ক্ৰিটিকেল আছিলে অপাৰেশ্যন স্মুথলি হৈছে আৰু অপাৰেশ্যন পোষ্ট অপাৰেটিভ কোৰ্ছো বিৰাট বঢ়িয়া বিৰাট ভালে আছে অপাৰেশ্যনৰ আগৰ মুহূৰ্তটো কেনেকুৱা ক্ৰিটিকেল SBP আছিলে আৰু গ্ৰছ এছাইটিছ HE হেপাটিক এনকেফেলোপেথি কয় বাট অপাৰেশ্যনৰ পাছত এতিয়া বেবী খেলিও আছে আজি পোষ্ট অপাৰেটিভ ডে ছেকেণ্ড ভাইটেলছ অৰ্গেন নৰ্মেল আছে ইউৰিন আউটপুট গুড গ্ৰাফ ফাংচনছ যিটো নতুন লিভাৰ লগাইছে সেইটোৰ ফাংচনো ভাল আছে তো মোৰ অফ এ পোষ্ট অপাৰেটিভ কোৰ্ছ অৱশেষত তেখেতৰ পিতৃয়ে নিজে দান কৰিলে লিভাৰ কিমান অংশ কাটি অনা হ'ল আৰু কিমান দিন লাগিব চাৰ্জনে ক'ব মই লাগিব পাৰে সুস্থ হ'বৰ কাৰণে অলমষ্ট এতিয়া ইয়াৰ পৰা আমি ডিচাৰ্জ 15 দিনমানৰ পাছত আমি কৰি দিম পিতৃক আৰু তেওঁৰ মোৰ অফ এমাহৰ পাছত কমপ্লিট সুস্থ হৈ যাব বাট হি ইজ ফাইন এতিয়া আপোনালোক সকলোৱে জ্ঞাত আমি মৃদুল কলিতা আৰু মৃদুল কলিতাৰ একমাত্ৰ পুত্ৰ জীয়ক লৈ আমি যিখিনি কৰিছোঁ সেইখিনি আমি গোটেইখিনি অলৰেডি অৱগত কৰিছোঁৱে আৰু বিভিন্ন কষ্টৰ মাজেদি আমি মেক্স হস্পিটেলত আহিলোঁ ইতিমধ্যে আমাৰ অপাৰেশ্যন হৈছে ডোনাৰ মৃদুল কলিতা আৰু বেবী কাব্যনীল পৰাশৰ দুয়োজন সুস্থ কিন্তু এতিয়া কথাটো হ'ল আমাৰ ফাইনেন্সিয়েল যিটো হয় ইতিমধ্যে আমি ডক্টৰসকলৰ লগত কথা পাতিছোঁ এৰাউণ্ড 65 লাখ ইয়াতে মানে খৰচ দেখাইছে তেওঁলোকে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান বা NGOৰ জৰিয়তে কিছু ফাণ্ডিং আমাৰ মাজত আছে আৰু অলৰেডি আমি পৰিয়ালৰ ফালৰ পৰা 5 লাখ ইয়াতে জমা কৰিছোঁ এতিয়া কথাটো কিছু সমস্যা হৈছে বা হয় এতিয়া যথেষ্টখিনি সমস্যা হৈছে আৰু 20 বা 22 দিন পিছত আমাক ইয়াৰ পৰা ৰিলিজ কৰিব আৰু ৰিলিজ কৰাৰ লগে লগে আমাক যথেষ্টখিনি পইচাৰ দৰকাৰ হ'ব অসমৰ বিভিন্নজন মানুহে সহায় সহযোগ আমাক কৰিছে স্পেচিয়েলি জুবিন গাৰ্গ তেখেত আমাৰ কাৰণে ভগৱান তুল্য মানুহ তেখেতে আমাক বহুত সহায় কৰিছে যিটো সময়ত আমি বেংগলোৰ হস্পিটেলত আছিলোঁ সেই সময়ত আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ আপুনি কিবা এটা সহায় কৰক তেখেতৰ এটা পোষ্টৰ জৰিয়তে আমি যথেষ্টখিনি সহায় সহযোগিতা আমি পাইছোঁ এতিয়া আমি তেখেতক আকৌ পুনৰবাৰ তেখেতক আমি হাতযোৰ কৰিছোঁ তেখেতে আমাৰ হৈ যাতে আকৌ এবাৰ মাত দিয়ে তেখেতে হস্পিটেলৰ পৰা ওলাই যাব পাৰে হয় আমি যাতে হস্পিটেলৰ পৰা ওলাই যাব পাৰোঁ সেইখিনিয়ে আশা ৰাখিছোঁ আমাক অকণমান ছাপোৰ্ট কৰক আমাক আশীৰ্বাদ কৰক যাতে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব হয় আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ আপোনালোকে অকণমান আমাক হেল্প কৰক এতিয়াতো আমাৰ অসমৰ ৰাইজে বহুতখিনি কৰিছে ছাপোৰ্ট কৰিবলৈ কৰিছে এতিয়া মানে আমাৰ টাইমটো যোৱাৰ লগে লগে বহুত হৈ আহিছে প্ৰব্লেম হৈ আহিছে মোটামুটি 5 মাহ আমি আছোঁ হস্পিটেলত আছোঁ বেংগলোৰ গ'লোঁ বেংগলোৰৰ পিছত আকৌ এক্সেল হস্পিটেল এক্সেলৰ পিছত আকৌ ইয়াতে আহিছোঁ মেক্সত এতিয়া মেক্সতটো আমাৰ হ'ব এতিয়া বহুতখিনিয়ে হ'ব খৰচা হ'ব কিন্তু NGO আমাক যথেষ্ট কৰিছে সহায় কৰিছে আৰু অসম ৰাইজলৈ আমাৰ অনুৰোধ যাতে আগলৈ আমাক অলপ সহায় কৰিলে নিশ্চয় স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ মই আহ্বান জনাওঁ আমাক যাতে কিছু হ'লেও আমাক সহায় কৰি আমাৰ ইয়াৰ পৰা উভতাই লৈ যায়